সংসাৰক মই তেজপুৰৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী জ্যোতি বৰা। মোৰ ভৰি বিষ হৈ আছিলে আৰু হাত এখন বিষ হৈ আছিলে। তাৰপিছত এতিয়া মই মানে বহুত পৰিত্ৰাণ পাইছোঁ। মোৰ এতিয়া 1.5 বছৰমান হৈ আছিলে হাতৰ বিষ আৰু ভৰি বিষ। তাৰপিছত মই খোজকাঢ়িব পৰা নাছিলোঁ, খোজো কাঢ়িব পাৰিছোঁ। এতিয়া অলপ অলপ হাতৰ বিষটো আছে। তাৰপিছত মই প্ৰভু যীশু প্ৰাৰ্থনা কৰি থাকোঁ, মোৰ ভাল হ'ব বুলি মোৰ বিশ্বাস আছে। আৰু মোৰ ল'ৰাকো মই লৈ আহিছিলোঁ আৰু মোৰ নাতি এটা চকুৰ অসুখ হৈ আছিলে, মানে পাৱাৰটো কম। তেওঁ মানে অকণমান এতিয়া ভাল পাইছে, প্ৰাৰ্থনা কৰি থাকে। 7 বছৰ হৈছে ল'ৰা এতিয়া। আৰু মোৰ ল'ৰাই চাকৰি ৰেগুলাৰ হোৱা নাই, 12 বছৰ চাকৰি কৰি আছে। এতিয়া ইণ্টাৰভিউ দি আছে, মানে চাকৰিটো হোৱা নাই। প্ৰভু যীশুৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, মোৰ ল'ৰাৰো চাকৰি হওক আৰু আমাৰো পৰিয়ালটো সুস্থ হওক। আৰু এতিয়া আপুনি প্ৰাৰ্থনা কৰাৰ পিছত আপোনাৰ হাতখন কেনেকুৱা পাইছে? হাতখনৰ মোৰ বিষ ভাল হৈছে আৰু মোৰ ভৰি বিষো ভাল হৈছে। আৰু মোৰ মানুহজনৰ কঁকালৰ বিষ হৈ আছিলে, তেল পানী লগাওঁতে ভাল হৈছে। তাৰপিছত এতিয়া মই মোৰ পৰিয়ালটো হোৱাটো মই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। এয়া মোৰ স্বাস্থ্য। ধন্যবাদ। মোৰ নাম অংকুৰ কোঁৱৰ। মই সোণাৰী নাফকৰ পৰা আহিছোঁ। মোৰ সমস্যা মানে নাৰ্ভৰ প্ৰব্লেম হ'লে প্ৰায় ডক্টৰ 3-4জনমান ডক্টৰক চিকিৎসা কৰিছিলোঁ, কিন্তু একো পৰিত্ৰাণ নাপালোঁ মোৰ। তাৰপৰা এজন ডক্টৰে মোক ডিব্ৰুগড়লৈ লিখি দিছিলে। ডিব্ৰুগড় যাবি, তাত 50-60 হাজাৰ টকা লৈ যাব লাগিব পকেটত, আৰু 50-60 হাজাৰমান ঘৰত জমা থৈ দিব লাগিব। এতিয়া মোৰতো পকেটত পইচা নাই। তেতিয়া মই চিন্তা কৰিলোঁ, ঘৰলৈ আহি মই মানুহগৰাকীক ক'লোঁ মই ডিব্ৰুগড় নাযাওঁ মেডিকেল। তাৰপৰা মই বোলো নামঘৰলৈ যাম, পবিত্ৰ নামঘৰলৈ যাম, ধোঁৱা ল'ম, তালৈ গ'লে মই সম্পূৰ্ণ সুস্থ হৈ আহিম। তাতে সেনেকৈ কৈ আহিলোঁ। মই ইয়ালৈ লগত মানুহগৰাকীকে লৈ আহিলোঁ। 2জন তাত আমাৰ ভাইটি হৈছে এতিয়া মোক খোলালিত, দুগৰাকীয়ে ধৰি আনিছে মোক। মোৰ মানুহজনে ভাইটিয়ে ধৰিছে। তাৰপৰা ইয়ালৈ আহিছোঁ, তেনেকৈ মণিকূটত উঠিলোঁ। মোক কিন্তু গুৰুদেৱে মোক ভকাও দিছিল, খোজকাঢ়িব মই নোৱাৰিলোঁ। কিন্তু ইয়াতে মণিকূটত বহি কিনে উঠিব নোৱাৰিলোঁ। তাৰপিছত এনেকৈ কৈ ঘৰলৈ গৈ ঘৰলৈ গৈ মই যে 10-12 ফুটমান এনেকৈ ডাং বান্ধি পিনে প্ৰভুৰ নাম কৰি সদায় খোজকাঢ়ো, অহা যোৱা কৰি। তাৰপিছত 10 দিনৰ পিছত তাৰমানে মই সদায় হাতখন এৰিব পৰা হ'লোঁ। তাৰপৰা প্ৰভুৰ নাম কৰি তাৰমানে মই ভাবিলোঁ যে ডাংডালত মই টাচ নকৰাকৈচোন খোজকাঢ়োচোন। এনেকৈ খোজকাঢ়ি এদিন চালোঁ, সঁচাকৈ পাৰিলোঁচোন। তাৰপৰা পাৰি পিনে প্ৰভুৰ নাম কৰি তেতিয়া মানুহগৰাকীক কৈছোঁ যে আজিৰ পৰা মোক এই ডাংডাল দৰকাৰ নাই, মোক মই এনেকৈ নধৰাকৈ খোজকাঢ়িম। তাৰপৰা এনেকৈ কৈ প্ৰভুৰ নাম কৰি এদিন মই চোতাললৈ ওলাই গ'লোঁ। চোতালত নাই কমেও 3 পাকমান ঘূৰিলোঁ নধৰাকৈ। ভয় লাগিছিল তথাপিতো। তাৰপৰা প্ৰভু আছে যেতিয়া একো ভয় নকৰি পিনে খোজকাঢ়িলোঁ। এতিয়া মই সম্পূৰ্ণ এতিয়া সুস্থ। আৰু কি বুলি কয়, প্ৰথমতে মোৰ মাতষাৰ ভাগিছিলে, একেবাৰে নোলাইছিলে মাতষাৰ, একেবাৰে অকৰা নিচিনা। যিকোনো বস্তু ইংগিতত খোজোঁ আৰু ভোক লাগিলেও ইংগিতত খোজোঁ। তাৰপাছতে এই হাতকেইখন একো কাম নাইকিয়া হৈ গৈছিলে, মেলিব নোৱাৰোঁ। তাৰপৰা ভৰিকেইটা এই আঁঠুৰ তলৰ পৰা একেবাৰে নোৱাৰোঁ আৰু। এতিয়া অলপ খোজকাঢ়ি দেখুৱাই দিব আপুনি। আমি ঈশ্বৰক ধন্যবাদ দিছোঁ তেখেতক ঈশ্বৰৰ আশীৰ্বাদ কৰাৰ কাৰণে।